নমস্কাৰ আপোনালোক সকলোকে লাৰ্ণিং এছপিকে ইউটিউব চেনেলত জনাইছোঁ মই শিৱজাত কণিকৰ 2025 চনটো শেষ হ'বৰ হ'ল আৰু আমি সকলোৱে দেখা পালোঁ যে 2025 চনৰ শেষলৈ এডিআৰই এক্সামত আছাম পুলিচ এক্সামত বা অন্যান্য এক্সামত বহুতে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল এটা মাইণ্ডত কুৱেশ্যনছ আহি আছে যে তেওঁলোকে কেনেকৈ ধৰণে চাকৰিটো পাবলৈ সক্ষম হ'ল বা আমি চাকৰিটো কেনেকৈ নোপোৱাকৈ থাকি গ'লোঁ বা 2026 আৰু 27 চন আহি আছে তো এইকেইটা চনত আমি কেনেকৈ এটা চাকৰি পাব পাৰোঁ নিশ্চয় এইটো মাইণ্ডত আহি আছে তেতিয়া সকলোৰে এটা কুৱেশ্যন চবেই এটা কথা কৈ আছে যে আমি ৰেগুলাৰ পঢ়িব লাগিব কোনোবা হয়তো কৈছে 6 ঘণ্টা 7 ঘণ্টাকৈ আমি ডেইলি পঢ়িব লাগিব আৰু এই কথাটো সকলোৱে কৈ আছে বৰ্তমান সময়ছোৱাত কথাটো সঁচাও হয় মিছাও নহয় কিন্তু তথাপিও ৰিয়েলিটিত যদি চাবলৈ যাওঁ এইটো হয় জানো কথাটো আজি মই এটা বহুত ডাঙৰ সিক্ৰেট ক'বলৈ গৈ আছোঁ যিটো কথা হয়তো আপুনি জানিলে আচৰিত হ'ব প্ৰথম কথা আৰু দ্বিতীয় কথা 100% আপুনি সাকসেস পাবই আপুনি 2026-27 চনত যিবোৰ এক্সাম হ'বলৈ গৈ আছে চৰকাৰী এক্সাম এইবিলাকত হয়তো আপুনি আসাম পুলিচত হয়তো এডিআৰই এক্সামত বা অন্যান্য যিকোনো এটা চৰকাৰী এক্সামত আপুনি পাছ কৰিব পাৰিবই মাত্ৰ এটা সিক্ৰেট আপুনি ফলো কৰিলে আৰু সিক্ৰেটটো কি জানিছেনে ফোকাস আপুনি ভাবিব সেইটো কি কথাটো হ'ল ফোকাস এবাৰ ভাল ধৰণে বুজিব মই আপোনালোকক কিয় কৈছোঁ যে ফোকাস কৰিলে বৰ্তমান সময়ছোৱাত সাকসেস পাবলৈ বহুত বেছি সহজ হৈ আছে আৰু এটা কথা বৰ্তমান সময়ছোৱাত এটা চৰকাৰী চাকৰি পাবলৈ বা যিকোনো এটা ফিল্ডত সাকসেস হ'বলৈ বহুত বেছি সহজ হৈ আছে আৰু সেইটো কিয় কৈছোঁ কাৰণ হৈছে বৰ্তমান সময়ছোৱাটো হৈছে কমপ্লিটলি এটা ডিষ্ট্ৰেকশ্যনৰ সময়ছোৱা আপোনাক ডিষ্ট্ৰেক্ট কৰিবৰ কাৰণে ইমানেই ব্যৱস্থা আছে আমাৰ এই সমাজ ব্যৱস্থাত বৰ্তমান আচৰিত হৈ যাব মোবাইল ফোনটো হাতত লোৱাৰ লগে লগে একবাৰ যদি ৰিলছ অপেন কৰি দিলোঁ গোটেই দিনটো গুচি গ'ল ফেচবুক অপেন কৰিলোঁ গোটেই দিনটো গুচি গ'ল ইনষ্টাগ্ৰাম অপেন কৰিলোঁ গোটেই দিনটো গুচি গ'ল বা কাৰোবাৰ সৈতে ফোনত কথা পতা আৰম্ভ কৰিলোঁ কথা পাতিয়ে থাকিলোঁ বা যদি আমি কিবা এটা অন্যান্য কামত জড়িত হৈ গুচি গ'লোঁ যিটো নেকি মোবাইল ৰিলেটেড হয় আমি ব্যস্ত হৈ গুচি গ'লোঁ ডেট মিনছ আমি ডিষ্ট্ৰেক্ট হ'লোঁ yes or no বাৰু ঠিক আছে মই মোবাইলৰ কথাটো বাদ দিছোঁ তাৰোপৰি আমি যদিহে ভাবিলোঁ নাই আজি দিনটো অকণমান ফুৰিবলৈ ওলাই যাওঁ আমি দেখি আছোঁ ফেচবুকত আমি দেখি আছোঁ ইনষ্টাগ্ৰামত আমি দেখি আছোঁ হোৱাটছআপ ষ্টেটাছত যে লগৰজনে বাইক লৈ আজি বাইক ৰাইডিঙত গৈছে কোনোবাই আজি গাড়ীখন লৈ ক'ৰবাত ওলাই গৈছে পাহাৰে ভৈয়াম ইমান সুন্দৰ সুন্দৰ ফটো দিছে আৰু দেখাৰ লগে লগে আমি ডিষ্ট্ৰেক্ট হৈ গ'লোঁ আমাৰ মাইণ্ডত আহিলে যে মই দেখোন যাব পাৰোঁ আৰু সেই কথাটো ভবাৰ লগে লগে মই লগৰ সৈতে কথা পাতিলোঁ কাৰোবাৰ সৈতে কথা পাতিলোঁ আৰু মই ফুৰিবলৈ গুচি গ'লোঁ চ' মই ডিষ্ট্ৰেক্ট হ'লোঁ তাত তাৰোপৰি গুৱাহাটী কথাটো সকলোৱে জানে মহানগৰ বা মায়ানগৰী আমি কওঁ কেৱল গুৱাহাটী চিটিয়ে নহয় এতিয়া বৰ্তমান সময়ছোৱাত যোৰহাট হওক ডিব্ৰুগড় হওক প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে মেইন টাউনখন ডিষ্ট্ৰেকশ্যনৰ কাৰণে একদম কমপ্লিটলি ভৰি পৰিছে ৰেষ্টুৰেণ্ট হয়নে ক্লাব অন্যান্য বিভিন্ন ধৰণৰ ব্যৱস্থা কিমান আছে আপুনি এবাৰ নিজে ভাবক তাৰমানে আজিৰ যুগত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে আপুনি ডিষ্ট্ৰেক্ট নোহোৱাকৈ পঢ়ি থকাটো এইটো আটাইতকৈ ডাঙৰ চেলেঞ্জ ডেইলি 4 ঘণ্টা পঢ়ক বা ডেইলি 5 ঘণ্টা পঢ়ক বা ডেইলি 6 ঘণ্টা পঢ়ক বা ডেইলি 2 ঘণ্টাই পঢ়ক যিমানেই নপঢ়ক কিয় ডেইলি পঢ়িব পাৰিছেনে নাই পৰা আটাইতকৈ ডাঙৰ কুৱেশ্যনটো তাতহে আহিছে যদি আপুনি পঢ়িব পাৰিছে ধৰি ললোঁ এখন নতুন চিনেমা আহিছে অৱতাৰ আহি গ'ল বা বেলেগ এখন ফিল্ম আহি গ'ল আমি চাবলৈ গুচি গ'লোঁ কিন্তু লগৰবোৰে যোৱা দেখি যে মই গুচি গ'লোঁ গুচি যোৱাৰ লগে লগেই মই ডিষ্ট্ৰেকশ্যনৰ মাজত সোমাই পৰিলোঁ আৰু এই মায়াজালটোৰ মাজত মই সোমাই পৰিলোঁ যিয়ে এই মায়াজালৰ পৰা আঁতৰি আহি কেৱল ফ'কাছ কৰিব পাৰিব নিজৰ এক্সামটোত সিয়ে ছাকচেছ হ'ব আমি সকলোৱে জানো যেতিয়া অৰ্জুনে মাছটোলৈ ধনুকাৰ মাৰিছিল তেতিয়া মাছটোত চোৱা নাছিল মাছৰ চকুটোত চাই ধনুকাৰ মাৰিছিল সকলোৱে সেই কাহিনীটো নিশ্চয় জানো ঠিক একেধৰণে আমাৰ ফ'কাছ কেৱল যদিহে এক্সামটোত থাকে আৰু সেই এক্সামটো ৰিলেটেড যদিহে আমি যিখিনি কৰণীয় কাম কৰি যাওঁ যিবোৰ ডিষ্ট্ৰেকশ্যন আছে সেই ডিষ্ট্ৰেকশ্যনবোৰ যদি আমাৰ ইয়াৰ পৰা আঁতৰাই দিওঁ দেন একদম সহজ হৈ আছে ছাকচেছ পাবলৈ একদম সহজ হৈ আছে এটা জব ক্লিয়াৰ কৰিবলৈ
যি কৰিছে তেওঁলোকে এই ছাকচেছটো পাবলৈ সক্ষম হৈছে। মই ৰিচেণ্টলি আছাম পুলিচৰ কাৰণে যিসকলে চাকৰি পাইছে তেওঁলোকৰ যি এপইণ্টমেণ্ট ডেইজ আছিলে তাত মই গৈছোঁ। আমি ফেলিচিটেশ্যন প্ৰগ্ৰেম আমাৰ ইয়াত পাতিছোঁ আছাম পুলিচৰ কাৰণে, টেট পৰীক্ষাৰ কাৰণে, আৰু বিভিন্নজনৰ সৈতে আমি পডকাষ্ট কৰিছোঁ। যাৰ লগত আমি কথা পাতিছোঁ তেওঁলোকক আমি সুধি এটা কথা গম পালোঁ যে তেওঁলোকে মোবাইল ফোনৰ পৰা আঁতৰি আছিলে, তেওঁলোকে সমাজৰ মানুহবোৰৰ পৰা আঁতৰি আছিলে। তো গতিকে তেওঁলোকে নিজকে লক কৰি লৈছিলে 1 বা 2 বছৰৰ কাৰণে, আৰু সেই ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰি আছিলে। মই চালোঁ তাত ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰি থকা যিটো ৰেচিঅ' সেইটো 80 to 90% হয়। গতিকে আপোনালোক সকলোকে কৈছোঁ, যদিহে ছাকচেছ হ'ব বিচাৰিছা তেন্তে ওৱান চিক্ৰেট, আৰু সেইটো হৈছে ফ'কাছ। নিজৰ যিটো লক্ষ্য সেই লক্ষ্যত ফ'কাছ কৰা, আৰু সেই লক্ষ্যত ফ'কাছ কৰি কমপ্লিটলি যদি গৈ থাকা, কমপ্লিটলি নিজৰ যিটো প্লেন আছে প্লেনটোত যদি থাকা, আৰু এই ডিষ্ট্ৰেকশ্যনৰ পৰা যদি আঁতৰি থাকা, বৰ্তমান সময়ছোৱাত এটা চৰকাৰী চাকৰি পাবলৈ বহুত বেছি সহজ হৈ আছে। যদি ক'ৰবাত হয়তো ফেইল কৰিছিলা, দেন ক'ৰবাত নহয় ক'ৰবাত এটা মিষ্টেক হৈছিলে, সেই মিষ্টেকটো সংশোধন কৰা, আৰু কোনোবাই যদি নতুনকৈ বিগিনিং কৰিছে, ষ্টাৰ্ট কৰিছা, চ' এইকেইটা মিষ্টেক নকৰি কমপ্লিটলি ফ'কাছ কৰি আগবাঢ়ি যোৱা, দেন ডেফিনেটলি ছাকচেছ পাবা। আৰু এই যে ফ'কাছ কথাটো ক'লোঁ, তাৰ কথাটো ভাবি শুনিয়েই আমি এডিআৰই কোৰ্চ বা আছাম পুলিচৰ কোৰ্চ বা আমি আছাম টেটৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ, য'ত নেকি আমি কি কৰিছোঁ যে বছৰটোত 365 ডেজ থাকে, তো 365 ডেজে আমি লাইভ ক্লাছেছ ৰাখিম। 365 ডেজে লাইভ ক্লাছেছ আমি এইটো কাৰণে ৰাখিছোঁ যাতে কাছৰ দৰে আমি গৈ থাকিব পাৰোঁ, ডেইলি পঢ়া শুনা হৈ থাকে, যাতে আমি ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰি থাকোঁ, আৰু একদম এটা সুন্দৰ পৰিৱেশত যাতে আমি পঢ়ি থাকিব পাৰোঁ, আৰু স্মুথলি যদি আমি পঢ়ি তাক হেবিট বনাব পাৰোঁ, আৰু তেনেকৈ ধৰণে যদি পঢ়ি গৈ থাকোঁ তেন্তে ডেফিনেটলি ছাকচেছ পাম। আমাৰ কোৰ্চত এডিআৰই কোৰ্চতেই হওক বা আছাম পুলিচতেই হওক বা আমি টেট কোৰ্চতেই হওক, গোটেইকেইটা কোৰ্চতে বা চি টেট কোৰ্চতেই হওক, আমি ৰেকৰ্ডেড ক্লাছৰ ব্যৱস্থা কৰিছোঁ। ডেইলি আমি লাইভ ক্লাছেছ ৰাখিছোঁ, আৰু লাইভ ক্লাছেছবিলাকত আমি ডেইলি নোটছ দি যাওঁ। সেই নোটছখিনি তোমালোকে নিজৰ বহীত লিখি নোটছ হিচাপে বনাব পাৰিবা। চ' দিনটোত তোমাৰ 4 ঘণ্টা 5 ঘণ্টা কেৱল ক্লাছ কৰি নোটছ বনাওঁতে গুচিয়ে যাব। তাৰপিছত তুমি যদি আৰু 1 ঘণ্টা 2 ঘণ্টা এটা ৰিভিজন কৰি দিলা, ডিষ্ট্ৰেক্ট হ'বলৈও সময় নাপালা, আৰু লগতে পঢ়া শুনা হৈ গুচি গ'ল। আৰু ডেইলি যদি আমি সেইটো কৰি থাকোঁ, ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰি থাকোঁ, এক্সামত যদি ফ'কাছ কৰি থাকোঁ, ছাকচেছটো পামেই। আৰু আমাৰ কোৰ্চটোৰ উদ্দেশ্য সেইটোৱে, যাতে আমি কেৱল এক্সামত ফ'কাছ কৰি থাকিব পাৰোঁ, আৰু ছাত্ৰ ছাত্ৰীসকল যাতে ডিষ্ট্ৰেক্ট নহয়, আমি তাৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ। তাৰ কাৰণে মাজে মাজে আমি মক টেষ্টৰ ব্যৱস্থা কৰিছোঁ। তাৰ কাৰণে আমি মাজে মাজে কুইজৰো ব্যৱস্থা কৰিম। আমি অন্যান্য কিবা কিবি কৰি থাকিম। অ'কে, চ' সকলোকে লগ পাম আমাৰ কোৰ্চত। যিসকলে বাই কৰিব বিচাৰিছে তাৰ কাৰণে আমাৰ লাৰ্ণ উইথ এছপিকে এপটো ডাউনলোড কৰিবা। তাত গৈ যিটো কোৰ্চ তোমাৰ প্ৰয়োজন আছে কোৰ্চটো বাই কৰিবা। অসুবিধা পালে 8638187142ত কল কৰি দিবা। চ' আশা কৰোঁ সকলোৱে ফ'কাছ কৰিব এতিয়া আৰু ছাকচেছ ল'বাই। থেংক ইউ ছ' মাছ।